বিষয় কৰোণা ভাইৰাছ। সৰ্বপ্ৰথমে মই ঈশ্বৰক ধন্যবাদ দিওঁ এই সুন্দৰ পৰিৱেশ সময়ৰ বাবে। এই কৰোণা ভাইৰাছৰ বিষয়ে সমূহ আলোচনা কৰাৰ আগতে আহক মই প্ৰাৰ্থনাৰে ঈশ্বৰৰ পৰা আশীৰ্বাদ বিচাৰোঁ। সৰ্বশক্তিমান দয়ালু মহান প্ৰভু যীশু, ধন্য প্ৰভু তোমাৰ নাম। এই সুন্দৰ পৰিৱেশ সময়ৰ বাবে মই তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহক প্ৰভু, এই সময়ত মই কৰোণা ভাইৰাছৰ বিষয়ে সমূহ বিৱৰণ দিয়াৰ আগতে তোমাৰ পৰা শক্তি বিচাৰি পিতৃ পুত্ৰ পবিত্ৰ আত্মাৰ নামত খুজিলোঁ। আমেন। সমগ্ৰ বিশ্বত যি অৱস্থা ঘটি আছে, অৰ্থাৎ কৰোণা ভাইৰাছৰ বিষয়ে চমু বিৱৰণ দিয়াৰ আগতে শুনৌতা চৌথালৈ মই শ্ৰী আলিচন চাংমা প্ৰথমে প্ৰভু যীশু খ্ৰীষ্টৰ নামত মোৰ তৰফৰ পৰা আন্তৰিক নমস্কাৰ আগবঢ়াইছোঁ। প্ৰকৃততে এই যুগ 2020 আৰু 21 বৰ্ষ সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ বাবে আশ্চৰ্য ঘটনা, লগতে মানৱ জাতিৰ চকুলো ঢুকিব লগাত পৰিছে। এই কৰোণা ভাইৰাছ বেমাৰে সমগ্ৰ বিশ্ববাসীক জুগৰণি দিলে আৰু এই ভাইৰাছে বিশ্বৰ মানৱ জাতিৰ হাজাৰ বিজাৰ লাখ লাখ লোকৰ মৃত্যুৰ মুখত পৰিল। কিন্তু এই কৰোণা ভাইৰাছ বিষাক্ত বেমাৰটো নিৰ্মূল কৰিবলৈ বহুতো অভিজ্ঞ চিকিৎসক আৰু জ্ঞানী বৈজ্ঞানিকসকলেও বাধাগ্ৰস্ত কৰিবলৈ অশেষ চেষ্টা কৰিছিল যদিও তেওঁলোকেও বাধাগ্ৰস্ত সক্ষম হৈ পৰিল। আৰু এই কৰোণা ভাইৰাছ বেমাৰৰ ক্ষেত্ৰত বাধা বিঘিনি দিয়াৰ বাবে দেশৰ মুৰব্বী সকলেও নিজ নিজ দেশত আৰু নিজ নিজ ৰাজ্যত লকডাউন এই কাৰ্যসূচী ঘোষণা প্ৰকাশ কৰি দিলে আৰু কোনোবাই এই মাৰাত্মক বেমাৰক বাধাগ্ৰস্ত দিবলৈ নোৱাৰিলে। বেমাৰৰ ক্ষেত্ৰত অন্য ধৰ্মাৱলম্বীসকলেও নিজ নিজ বিশ্বাসেৰে সৃজনকৰ্তাৰ ওচৰত প্ৰাৰ্থনা কৰি আছে। কিন্তু এই কৰোণা ভাইৰাছ বেমাৰটো বিশ্বৰ মানৱ জাতিৰ মাজৰ পৰা আঁতৰাব নোৱাৰিলে। কাৰণ এই বেমাৰ এজনৰ পৰা আন এজনলৈ খুচুৰা বেমাৰ হয়। আমি সকলোৱে জানিব পাৰোঁ যে এইটো এটা ঈশ্বৰৰ ক্ৰোধ আৰু ঈশ্বৰৰ প্ৰকোপ। আমাৰ পূৰ্বপুৰুষ পিতৃ মাতৃসকলে কৈছিল যে এনেকুৱা দিন আহিব সৃষ্টি জগতত মানৱ জাতিৰ ওপৰত সেই বেমাৰ আজাৰ হ'ব। এই বেমাৰ আজাৰৰ বাবে কোনো অভিজ্ঞ চিকিৎসকসকলেও আৰোগ্য কৰিব নোৱাৰিব। আনকি সেই বেমাৰৰ ঔষধ পাতি নাপাব। সেইকাৰণে আমি চৰকাৰৰ যি নিৰ্দেশ লকডাউন মানি চলাটো প্ৰতিজনৰে কৰ্তব্য। আজি সৃজনকৰ্তাৰ সৃষ্টিত এই বিশ্বত মানৱ জাতিয়ে নিজ নিজ অভিজ্ঞ বা জ্ঞানত এই পৃথিৱীত বসবাস কৰি আছে। আৰু বহু লোক সৃজনকৰ্তাক পাহৰি গ'ল। কিমান জ্ঞানী হ'ব বিচাৰিছে। এই ক্ষেত্ৰত আজি কৰোণা ভাইৰাছ বেমাৰৰ ক্ষেত্ৰত স্কুল কলেজ বিদ্যালয় বন্ধ হৈ থাকিল। তেনেহ'লে গভীৰভাৱে চিন্তা কৰাটো উচিত। আমি জ্ঞান আহৰণ কৰি সৃজনকৰ্তাক পাহৰি যাম নেকি? নিজ শাৰীৰিক শক্তিত নিৰ্ভৰ কৰি চলি যাম বুলি আমাৰ লক্ষ্য নেকি? এই সকলো মিছা। সকলো জ্ঞান বুদ্ধি সমস্ত কেৱল আমাক সৃজনকৰ্তাৰ অধীনত
এই চৰকাৰৰ নিৰ্দেশ অনুসৰি আপোনাৰ অশেষ চেষ্টাৰ ফলত আপোনাৰ পৰিয়াল আৰু আপোনাৰ ওচৰ চুবুৰীয়া লগতে আপোনাৰ গীৰ্জা মছজিদ মন্দিৰ আৰু আপোনাৰ দেশ আৰু গাঁওখন এই বেমাৰৰ পৰা আৰোগ্য হ'ব বুলি আমি জানিব পাৰি। মই জানিব বিচাৰিছোঁ যে খ্ৰীষ্টিয়ান বিশ্বাসী খ্ৰীষ্টিয়ান সমাজে এই চৰকাৰী নিৰ্দেশ জাৰি কৰি দিয়া লকডাউনটো মানি চলি আছেনে? নতুবা আমাৰ ঈশ্বৰ আছে বুলি ক'ব। সেইকাৰণে বাইবেলত স্পষ্টভাৱে কোৱা আছে, যিচায়া 26:20, হে মোৰ প্ৰজা, যোৱা তোমাৰ কোঠালিত সোমোৱা আৰু চাৰিওফালে দুৱাৰ বন্ধ কৰা, ক্ৰোধ মান নোযোৱালৈকে খন্তেকমান লুকাই থাকা। সেইকাৰণে খ্ৰীষ্টিয়ান বাইবেলত বিশ্বাসী লোকসকল বাইবেলৰ বাক্যৰ নিৰ্দেশ মৰ্মে চৰকাৰৰ লকডাউন জাৰি কৰা আৰু যিমান চৰকাৰে দিয়া নীতি নিয়ম, মাস্ক পিন্ধা, ছ'চিয়েল ডিষ্টেন্স আদি সকলো মানি চলিব লাগে। কাৰণ এই কৰোণা ভাইৰাছ বেমাৰে পৃথিৱী সৃষ্টিৰে পৰা নতুন বেমাৰ। এই ৰোগী বা বেমাৰটো এই সমগ্ৰ বিশ্বলৈ ঈশ্বৰে বাকি দিলে। আহক আমি বাইবেলত চাওঁ, যিচায়া 26:21। কিয়নো চোৱা, পৃথিৱী নিবাসীবিলাকক সিহঁতৰ অপৰাধৰ নিমিত্তে দণ্ড দিবলৈ তেওঁ নিজ ঠাইৰ পৰা ওলাই আহিছে। তেনেহ'লে এই মুহূৰ্তত আমি এই বেমাৰৰ পৰা মুক্তি পাবলৈ উপায়হীন। কিন্তু এই বেমাৰৰ পৰা খ্ৰীষ্টিয়ান বিশ্বাসী সকলোলৈ মুক্তি পোৱাৰ এটা উপায় আছে। সেইটো হ'ল বাইবেল, যিচায়া 55:7। দুষ্ট লোকে তেওঁৰ পথ আৰু অধৰ্মী লোকে তেওঁৰ কল্পনা ত্যাগ কৰক আৰু যীশুলৈ উলটি আহক, যাতে তেওঁ তাক কৃপা কৰিব আৰু সি আমাৰ ঈশ্বৰলৈ ঘূৰি আহক, কিয়নো তেওঁ প্ৰচুৰ পৰিমাণে ক্ষমা কৰিব। আহক আমি আটাইয়ে এই বাইবেলৰ বাক্যত অনুসৰণ কৰি আৰু কুকৰ্মৰ পৰা আঁতৰি খ্ৰীষ্টীয় যীশুৰ চৰণত ধৰি আমাৰ পাপসমূহৰ প্ৰতি ক্ষমা থাকিম, যাতে আমিও এই ভয়ানক বেমাৰৰ পৰা মুক্তি পাব পাৰোঁ। সেয়েহে খ্ৰীষ্ট বিশ্বাসী লোক সকলোৱে এই পৃথিৱীত শান্তিৰে জীয়াই থাকিবলৈ এই মাৰাত্মক মহামাৰী ভাইৰাছক অতি সোনকালে এই পৃথিৱীৰ পৰা ঈশ্বৰে যেন উঠাই নিয়ে, তাৰ বাবে আমি সকলোৱে নিজৰ পাপসমূহৰ প্ৰতি ঈশ্বৰৰ ওপৰত ক্ষমা বিচাৰি প্ৰাৰ্থনাৰে
অনুৰোধ কৰোঁ। ধন্যবাদেৰে সমূহ খ্ৰীষ্টিয়ান বিশ্বাসী সকলো লগত মোৰ চমু বিৱৰণ দিলোঁ। শেষত অনন্ত সকলোৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ প্ৰচুৰ পৰিমাণে থাকক। আমেন।